মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 অনুশীলনী 1.1 ৰ অংককেইটা সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বাটনত দিয়া আছে আৰু তাতে যাই তোমালোকে আগৰ ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে R1 আৰু R2, তাতে গোটেইকেইটা ভিডিঅ' একেলগে পাবা, তাতে যাই চাব পাৰিবা। সো আমি এক্সাৰসাইজ 1.1 কৰাৰ আগতে কিছুমান কনসেপ্ট বুজি ল'ব লাগিব। সহজ কেইটামান কনসেপ্ট আমি আগতে বুজি লওঁ আহা, তেনেহ'লে আমাৰ অংককেইটা কৰোঁতে একেবাৰে ইজি হৈ যাব। সো প্ৰথম আমাৰ জানিব লাগিব কি স্বাভাৱিক সংখ্যা কি। তোমালোকে আটাইবোৰ জানা, তথাপি অকণমান ৰিমাইণ্ড কৰি দিছোঁ। স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? আমাৰ 1 পৰা 1 2 3 4 ইনফিনিটিলৈকে, হয় না? এনেকৈ যাই থাকে। পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? এই স্বাভাৱিক সংখ্যাটোৰ লগত যদি আমি এটা শূন্য যোগ দি দিওঁ তেনেহ'লে সেইকেইটা হৈ যায় কি পূৰ্ণ সংখ্যা। সো ক'ৰ পৰা আৰম্ভ হয়? 0 1 2 3 4 এনেকৈ তুমি যিমান দূৰলৈকে কাউণ্ট কৰিব পাৰিবা সেই আটাইবোৰ কি পূৰ্ণ সংখ্যা। অখণ্ড সংখ্যা কি? অখণ্ড সংখ্যা হ'ল কি -1 2 3 4 0 +1 2 3 4 এনেকৈ গোটেই। সো আমি এনেকৈ লিখিব পাৰোঁ, ধৰা শূন্যৰ পৰা তুমি যদি সোঁফালে যোৱা পজিটিভ নম্বৰবোৰ 1 2 3 4 ... এইফালে যিমান যাব পাৰা ইচ্ছা যাব পাৰা, আৰু ঠিক বাওঁফালেও আহিব পাৰা। বাওঁফালে কি সংখ্যাবোৰ কি কি হ'ব? -1 -2 -3 এনেকৈ তুমি এইফালেও অসীমলৈ যাব পাৰিবা। সো অখণ্ড সংখ্যাবোৰ কি কি আমাৰ এইফালে? 0ৰ পৰা সোঁফালে পজিটিভ নম্বৰবোৰ আৰু 0ৰ পৰা বাওঁফালে নিগেটিভ নম্বৰবোৰ। এতিয়া আহিব আমাৰ পৰিমেয় সংখ্যা। যে পৰিমেয় সংখ্যা কি বা কাক বোলে? যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p/q অখণ্ড সংখ্যা হ'ব লাগিব। p আৰু q হ'ব লাগিব কি ইয়াৰে ভিতৰে সংখ্যাবোৰ অখণ্ড সংখ্যা, আৰু q ইজ নট ইকুৱেল টু 0। q ক'ত আছে? তলত আছে, মানে তলৰ সংখ্যাটো 0 হ'ব নোৱাৰে। 0 যদিও অখণ্ড সংখ্যা, তথাপিও কি কৈছে যে তলৰটো আমি 0 ধৰিব নোৱাৰোঁ। সেই সংখ্যাবোৰক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা। এক্সাম্পল যদি আমি লওঁ, এনেকুৱা 2/3, আমাক কি কৈছে? p/q আকাৰ। এইটো হ'ল p/q আকাৰ। pq অখণ্ড সংখ্যা। p মিন্স 2 অখণ্ড সংখ্যা। q মিন্স 3 অখণ্ড সংখ্যা। আৰু এটা এক্সাম্পল লওঁ, -5/4 -5 2 -3 -4 -5 তাৰমানে অখণ্ড সংখ্যা। 4 অখণ্ড সংখ্যা। আৰু ল'ব পাৰোঁ আমি যেনেকৈ অনলি 5, এইটোও কি হ'ব? আমাৰ পৰিমেয় সংখ্যা হ'ব। কাৰণ কিয়? 5টোক আমি কি বুলি লিখিব পাৰোঁ? 5টোক 5/1 বুলি লিখিব পাৰোঁ। সো এইবোৰ হ'ল আমাৰ কি পৰিমেয় সংখ্যা। সো এতিয়া আহি আছোঁ আৰু এটা কনচেপ্ট লৈ। এই বিভিন্ন সংখ্যাবোৰ যে পালোঁ আমি, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, এইবোৰৰ আৰু এটা কনচেপ্টৰ বিষয়ে আমি শিকিম, মষ্ট ইম্পৰ্টেণ্ট, আৰু এইটো আমাৰ কুৱেশ্যন ছল্ভ কৰাত সহায় হ'ব। সো ধৰি ল'লোঁ এইটো এটা বেগ, এই বৃত্তটো এটা বেগ বুলি ধৰি ল'ব পাৰা। এই বেগটো কিহৰ বেগ? স্বাভাৱিক সংখ্যাৰ বেগ। এইটো এই বেগটো হ'ল স্বাভাৱিক সংখ্যাৰ বেগ। তেনেহ'লে ইয়াতে সংখ্যা কি কি থাকিব? 1 2 3 এই সংখ্যাবোৰ থাকিব। এতিয়া আমি আৰু এটা বেগ ল'লোঁ, ইয়াতকৈ অলপ ডাঙৰ বেগ। সেই বেগটো কিহৰ বেগ? পূৰ্ণ সংখ্যাৰ বেগ। তেনেহ'লে মনত পেলোৱাচোন, অলপ আগত কি শিকাইছিলোঁ? পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? পূৰ্ণ সংখ্যা 0 1 2 3 আৰু এনেকৈ যাই থাকিব। তেনেহ'লে কি গম পালা? এই পূৰ্ণ সংখ্যাৰ বেগটোৰ ভিতৰত এই গোটেইকেইটা স্বাভাৱিক সংখ্যা সোমাই আছে না? সেইকাৰণে এই বেগটো অকণমান এইটোতকৈ অলপ ডাঙৰ, যাৰ কাৰণে এই আটাইকেইটা সংখ্যা এই ডাঙৰ বেগটোৰ পূৰ্ণ সংখ্যাৰ বেগটোৰ ভিতৰত সোমাই আছে। কাৰণ ইয়াতে 0ৰ পৰা আছে, ইয়াতে 1ৰ পৰা আছে, আটাইবোৰ ইয়াতে আছে। নেক্সট আৰু এটা ইয়াতকৈ অলপ ডাঙৰ বেগ ল'ম। এতিয়া চোৱা, আৰু এটা ডাঙৰ বেগ ল'লোঁ। কিহৰ বেগ এইটো? অখণ্ড সংখ্যাৰ বেগ। তাতে কি কি সংখ্যা আছে? 0ৰ পৰা সোঁফালে যিমান সংখ্যা আছে 1 2 3 4, 0ৰ পৰা বাওঁফালে -1 -2 -3 -4 এই সংখ্যাবোৰ। তেনেহ'লে ভালকৈ চোৱাচোন, এই স্বাভাৱিক সংখ্যা যিকেইটা আছিল 1 2 3 এইকেইটাত সোমাই আছে। পূৰ্ণ সংখ্যা যিকেইটা আছিল 0 1 2 3 4, 0 1 2 3 4 গোটেইকেইটা সোমাই আছে, আৰু তাতকৈ বেছি আছে। তেনেহ'লে এই বেগটো হ'ল ডাঙৰ বেগ, যিটো বেগৰ ভিতৰত স্বাভাৱিক সংখ্যা সোমাইছে, পূৰ্ণ সংখ্যাও সোমাইছে। এতিয়া ইয়াতকৈ আৰু এটা ডাঙৰ বেগ ল'ম, যিটোৰ ভিতৰত এই স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা গোটেইকেইটা ভিতৰত সোমাই আছে, আৰু সেইটো হ'ব আমাৰ পৰিমেয় সংখ্যাৰ বেগ।
এতিয়া এই ডাঙৰ বেগটো হ'ল আমাৰ পৰিমেয় সংখ্যাৰ বেগ, য'ত কি হৈ আছে আটাইবোৰ স্বাভাৱিক সংখ্যা সোমাইছে, আটাইবোৰ পূৰ্ণ সংখ্যা সোমাইছে, আটাইবোৰ অখণ্ড সংখ্যা সোমাইছে, তাৰ উপৰিও কি সোমাইছে আৰু ভগ্নাংশ সোমাইছে, হয় না, -5/4 এটচেট্ৰা আৰু বহুত আছে, এনেকুৱা সংখ্যাবোৰ সোমাইছে। তেনেহ'লে তোমালোকে কি বুজি পালা যে পূৰ্ণ সংখ্যাৰ যিটো বেগ তাতে গোটেইকেইটা স্বাভাৱিক সংখ্যা সোমাই যায়, অখণ্ড সংখ্যাৰ যিটো বেগ তাতে গোটেইকেইটা পূৰ্ণ সংখ্যা গোটেইকেইটা স্বাভাৱিক সংখ্যা সোমাই যায়, পৰিমেয় সংখ্যাৰ যিটো বেগ তাতে গোটেইকেইটা স্বাভাৱিক সংখ্যা গোটেইকেইটা পূৰ্ণ সংখ্যা আৰু গোটেইকেইটা অখণ্ড সংখ্যা সোমাই যায়। এই কনচেপ্টটো আমাৰ কুৱেশ্যন সলভ কৰোঁতে সহায়ক হ'ব। এতিয়া আমি এক্সাৰচাইজ 1.1 আৰম্ভ কৰিম। চ' অনুশীলনী 1.1ৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে, ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q = 0। একেবাৰেই ইজি, আমি অলপ আগতে কনচেপ্ট শিকিছোঁ, যেনেকুৱা 5 থাকিলে 5/1 লিখিব পাৰোঁ। চ' শূন্যটোও পৰিমেয় সংখ্যা হ'ব। চ' এনেকৈ লিখিম আমি, হয় শূন্যটো পৰিমেয় সংখ্যা, কিয়নো ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰি। এতিয়া চাওঁ কেনেকৈ পাৰোঁ, এক্সাম্পল দিওঁ এটা। চ' শূন্যক কি কৰিব লাগিব, p/q আৰ্হিত প্ৰকাশ কৰিব লাগিব। চ' কেনেকৈ 0/1 লিখিব পাৰি, শূন্যক 1 দি যদি হৰণ কৰা শূন্যই পাম, আৰু ল'ব পাৰি ছাপ'জ 0/2 0/5, শূন্যক 5 দি হৰণ কৰি দিয়া শূন্যই পাম, এটচেট্ৰা, আৰু বহুত ল'ব পাৰি। এতিয়া নিগেটিভ থকা সংখ্যাও ল'ব পাৰি। এতিয়া চোৱা আমাৰ পৰিমেয় সংখ্যাৰ সংখ্যাটো কি আছিল, যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q অখণ্ড সংখ্যা এণ্ড q = 0, সেইবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়। চ' আমাক সুধিছে শূন্যটো পৰিমেয় হয় না নাই। এতিয়া 0 = 0/1 লিখিলোঁ, p/q আকাৰ হ'ল, লগতে কি কৈছে ওপৰৰ আৰু তলৰটো অখণ্ড সংখ্যা হ'ব লাগিব। আমি কি জানো 0টো অখণ্ড সংখ্যা, 1টো অখণ্ড সংখ্যা, আৰু কি কৈছে q = 0। চ' তলৰটো হ'ল q, তলৰটো শূন্য হ'ব নোৱাৰে, আমাৰ শূন্যটো নাই, ইয়াতে 1 আছে। চ' এইটোক আমি শূন্যক পৰিমেয় আকাৰে লিখিব পাৰোঁ, বা p/q আকাৰত এনেকৈ লিখিব পাৰোঁ। নেক্সট কুৱেশ্যনটো আছে আমাৰ 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। আমাৰ আগৰ কুৱেশ্যনটো আৰু এই দুটা কুৱেশ্যন পৰীক্ষাত প্ৰায় আহিয়ে থাকে। চ' একেবাৰে ইজি, 3 আৰু 4ৰ মাজত কি লাগে, 6টা পৰিমেয় সংখ্যা লাগে। চ' ফাৰ্ষ্ট আমি কি কৰিম, একেবাৰে ইজি কনচেপ্টত আমি বুজিম বস্তুটো। চ' 3 আৰু 4 আমি এনেকৈ লিখি ল'লোঁ। চ' 3 = আমি কি লিখিব পাৰোঁ, 3/1, 4 = 4/1। তোমালোকে এটা কথা মন কৰিবা, যিকোনো সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে। 3 আৰু 4ৰ মাজত দেখাত কি লাগে, এনে কোনো সংখ্যা নাই, কিন্তু যেতিয়াই ক'ব পৰিমেয় সংখ্যা উলিওৱা, তেনেহ'লে তুমি গম পাবা যে 3 আৰু 4ৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকিব। তোমালোকৰ ক্লাছত যিমান ছাত্ৰ আছে আটাইৰে এনচাৰ বেলেগ বেলেগ হ'ব পাৰে আৰু আটাইৰে শুদ্ধ হ'ব পাৰে, কাৰণ যিহেতু কি আছে অসংখ্য আছে, কোনোবাই কিবা লিখিব অসংখ্যৰ পৰা ল'লেই হ'ল, যিকোনো 5টা বা 6টা যি খুজিছে আমাৰ। চ' আমি কেনেকৈ কৰিম, চ' ফাৰ্ষ্ট 3 দি আছে 3/1 লিখি ল'লোঁ, আমি পাৰোঁ। 4 দি আছে 4/1 লিখি ল'লোঁ। এতিয়া এটা ৰুলছ মনত ৰাখিবা, আমাক কেইটা খুজিছে, 6টা পৰিমেয় সংখ্যা লাগে। তেনেহ'লে মনত কৰিবা 6 + 1 কিমান হ'ল, 7, মানে 6তকৈ বেছি ল'ব লাগিব। এতিয়া 7 ল'ব পাৰা, 8 ল'ব পাৰা, 9 ল'ব পাৰা, 10 ল'ব পাৰা। সেই সংখ্যাটো দি, মানে 6তকৈ বেছি এটা সংখ্যা দি কি কৰিব লাগিব, এই সংখ্যাটোৰ হৰতো পূৰণ কৰিব লাগিব আৰু লবটো পূৰণ কৰিব লাগিব, আৰু এই সংখ্যাটোৰ হৰতো পূৰণ কৰিব লাগিব আৰু লবটো পূৰণ কৰিব লাগিব। তেতিয়া তোমাৰ কি নহয়, শ্বৰ্ট নপৰে। চ' আমি কি কৰিম, 3/1 এনেকুৱাকৈ দিয়া আছে, আৰু এইটো কি আছে 4/1, এনেকৈ পূৰণ চিন দি ল'লোঁ আমি। যিহেতু আমাৰ 6ৰ ওপৰত হ'লেই হ'ল, মানে আমি 7 দিও কৰিব পাৰোঁ, 8 দিও কৰিব পাৰোঁ, 9 দিও কৰিব পাৰোঁ, 10 দিও কৰিব, যিকোনো সংখ্যা কৰিব পাৰা 6ৰ ওপৰত দি, তেতিয়া কোনো শ্বৰ্ট নপৰে। চ' আমি 10 দি পূৰণ কৰি দিম, 10 দি ইয়াতেও পূৰণ কৰিম, ইয়াতেও পূৰণ কৰিম, ঠিক 10 দি ইয়াতেও পূৰণ কৰিম, ইয়াতেও পূৰণ কৰিম।
সো ওপৰত কি হ'ব এইটো 3 into 10 30 1 into 10 this is 10 so 4 into 10 this is 40 1 into 10 this is 10 তেনেহ'লে 3 আমি কি পাই গ'লো 30/10 4 কি পাই গ'লো 40/10 এতিয়া চোৱাচোন 30 তলত হৰ দুটা একে আছে 30 আৰু 40 মাজত কি লিখিব পাৰো 31 32 33 এনেকে that is 31/10 32/10 33/10 এনেকে আমি ছটা লিখি দিলে হ'ল সো এনেকে লিখিম আমি কি লিখিব পাৰো এটো 30 আৰু এটো 40 আছে মানে এই দুটাৰ মাজত সো 31/10 32/10 33/10 34/10 35/10 আৰু হল 36/10 এটো আমাৰ आंसर আমাৰ ছটা খুজিছিল এই ছটা পৰিমেয় সংখ্যা হৈ গেল 3 নম্বৰ কোৱেশ্চনত দিছে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা একে নিয়ম আগৰটো নিচিনাই সো আমি ফাৰ্স্ট কি লিখিলম 3/5 আৰু তেনেকে লিখিলম 4/5 আমাৰ কেইটা উলিয়াব লাগে পাঁচটা তেনেহলে কিমানে দি পূৰণ কৰিব লাগিব পাঁচতকৈ বেছি সংখ্যা দি 6 দি কৰিব পাৰা 7 দি কৰিব পাৰা মুঠতে পাঁচতকৈ বেছি এটা ডাঙৰ সংখ্যা দি পূৰণ কৰিব লাগিব সো 3/5 এতে আমাৰ থাকিব 4/5 সো আমি 10 দি পূৰণ কৰি দিম 10 to 5তকৈ ডাঙৰ তো 5তকৈ ডাঙৰ সংখ্যা হলেই হল সো this is what 3 into 10 30 5 into 10 50 4 into 10 40 5 into 10 50 এটা হৈ গেল তল দুটা হৰ একে আছে সো 30 আৰু 40 ৰ মাজৰ পৰা আমি পাঁচটা পৰিমেয় সংখ্যা লিখি দিলে হল সো এনেকে লিখিম হ'ব কি হ'ব 30 আৰু 40 ৰ মাজত so this is 31/50 32/50 33/50 34/50 35/50 বাস একেটা লিখি দিলে হল 4 নম্বৰত কি দিছে চোৱা তলৰ উক্তিসমূহ হসানে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা এতে আমাৰ তিনিটা কোৱেশ্চন দিয়া আছে আৰু প্ৰতিটো কোৱেশ্চন কি কৈছে যে হসা না মিছা লিখিব লাগে আৰু যুক্তি দিব লাগে হসা হলে হসাৰ সপক্ষে যুক্তি দিবা আৰু মিছা হলে মিছাৰ সপক্ষে যুক্তি দিবা সো এতে কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা আমি অলপ আগত যেটা কনসেপ্ট বুজিছিলো সার্কেল দি ব্যাগৰ কথা কৈছিলো হেতু দিয়েই এই অঙ্কটো সলভ কৰিব পাৰো সো কেনেকে আমাক কৈছে কি প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা আমাক কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই একটা পূৰ্ণ সংখ্যা এটো হসা কাৰণ কিয় যিমান স্বাভাৱিক সংখ্যা আছে সেই আটাইবোৰ ক'ত সোমাই আছে পূৰ্ণ সংখ্যা সোমাই আছে তাৰ মানে যিমান স্বাভাৱিক সংখ্যা আছে গোটেইকেইটা পূৰ্ণ সংখ্যা আৰু কোৱেশ্চনত আমাক এটোৱে কৈছে সেই কাৰণে এটো কি হ'ব হসা সো আমি কেনেকৈ লিখিম এটো আমি এনেকৈ লিখিম হসা কিয়নো বাস এনাফ এখানে দিলে হ'ব কি লিখিছো আমি হসা কিয়নো পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত মানে ভাবি লওক ব্যাগ এটো পূৰ্ণ সংখ্যাৰ ব্যাগটোত আটাইবোৰ স্বাভাৱিক সংখ্যা সোমাই আছে সেই কাৰণে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা সো 2 নম্বৰ কোৱেশ্চনটো কি দিছে আমাৰ প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এটোৰ কাৰণে আমি ফিগাৰটো আকৌ চাম আমাক কৈছে প্ৰতিটো অখণ্ড সংখ্যাই একটা পূৰ্ণ সংখ্যা এটো কি হ'ব মিছা কাৰণ কিয় অখণ্ড সংখ্যাত কি আছে পূৰ্ণ সংখ্যা সোমাই যায় আছে যদি এটো কলাক হয় যে প্ৰতিটো পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা শুদ্ধ হলাক হয় কিন্তু ইয়াতে কি কৈছে উল্টাটো দিছে আমাক কৈছে যে কি প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা নহয় কাৰণ ইয়াতে
নিগেটিভ সংখ্যাবিলাকো আছে আৰু এই ঋণাত্মক সংখ্যাবোৰ কেতিয়াও পূৰ্ণ সংখ্যা নহয় সেইকাৰণে এটো কি হ'ব মিছা সো আমি এনেকৈ লিখিম এটো মিছা কিয়নো ধনাত্মক হয় না নাই যে কি কৈছে অখণ্ড সংখ্যাত কি আছে ঋণাত্মক সংখ্যাবোৰ আছে কিন্তু পূৰ্ণ সংখ্যাত কি ঋণাত্মক সংখ্যা নাই সেই কাৰণে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে সো 3 নম্বৰ কোৱেশ্চনত কৈছে আমাৰ প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা আমাক কি কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এটো সঁচা নে মিছা এতে প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহব কাৰণ কিয় পৰিমেয় সংখ্যাত কি আছে ভগ্নাংশ আছে নেগেটিভ নাম্বার আছে যত নেকি এই পূর্ণ সংখ্যাত নাই আমি ভগ্নাংশটো চালে হৈ যাব পৰিমেয় সংখ্যাত ভগ্নাংশ আছে পূর্ণ সংখ্যাত নাই সেই কাৰণে প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণ এই ভগ্নাংশটো কেতিয়াও পূৰ্ণ সংখ্যা নহয় সো এটো আমি লিখিম মিছা কিয়নো সো এটো আমাৰ এনসার মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা